নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পূৰ্ব পৰিকল্পিতভাৱে সুদূৰ ছিংগাপুৰত হুৰাৰ সৈতে বিহ পান কৰোৱাই হাৰ্টথ্ৰব জুবিন গাৰ্গক হত্যা কৰা বুলি জুবিনৰ সংগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়ে SITৰ জেৰাত দিয়া স্বীকাৰোক্তিক লৈ সমগ্ৰ ৰাজ্যতে আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে। প্ৰাণৰ শিল্পীজনক হত্যা কৰা বুলি প্ৰচাৰ হোৱাত অনুৰাগীসকল অধিক ক্ষুব্ধ হৈ পৰিছে। অৱশ্যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যাৰ অভিযোগ অস্বীকাৰ কৰিছে যদিও শেখৰজ্যোতি গোস্বামীৰ ভাষ্যক লৈও এতিয়া বিভিন্নজনে সন্দেহ ব্যক্ত কৰিছে। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জুবিনৰ অনুৰাগীৰ মাজত ক্ষোভৰ উদ্গীৰণ দেখি শেখৰজ্যোতি গোস্বামীয়ে দিয়া ভাষ্য আৰক্ষীৰ ভাষ্য নহয় বুলিও স্পষ্ট কৰি দিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ অসমবাসীয়ে কাহানিও কল্পনা নকৰা শেখৰজ্যোতি গোস্বামীৰ ভাষ্যৰ বিশ্বাসযোগ্যতাক লৈও খোদ জুবিন আৰু শেখৰৰ সতীৰ্থ বাদ্যযন্ত্ৰীসকলে SITৰ জিম্মাত থকা অসহায় শেখৰে কাৰোবাৰ চুটলিপি মতে এনে বিস্ফোৰক ভাষ্য দিছে নেকি বুলি সন্দেহ ব্যক্ত কৰিছে সতীৰ্থসকলে। দেওবাৰে SITক সাক্ষ্য দিয়াৰ বাবে CID কাৰ্যালয়ত উপস্থিত হোৱা জুবিনৰ সুদীৰ্ঘ সংগীত যাত্ৰাৰ অন্যতম সহযোগী বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত শেখৰ বিশ্বাসযোগ্য ব্যক্তি নহয় বুলিহে মন্তব্য কৰে। Wrong, I'll say the negligence and carelessness of Siddharth and Shekhar. After knowing everything, you people are the one who stays like a shadow all the time with Jubin, and you bought someone who didn't sleep the whole night, who was drinking and having a party, and morning and waking him up and bringing to a sea to swim. Can you believe anyone doing that? And after that, knowing Jubin Garg is a seizure patient, where a seizure patient is not allowed to even go near water. How can you do that? Everyone knows if whole night Jubin doesn't sleep, he needs the whole day rest. He sleeps around 8-9 hours. Then by evening he's okay, he's fit. But you didn't allow him to sleep. You took him to the sea and made him swim because you people wanted to have fun in the sea. So that's I'll never in my life till the day I die, I forget about who is poisoning. I don't care. But till the day I die, I'll never forgive them because of this stupid fault, mistake they have done. Never I'll forgive. ছিংগাপুৰৰ আৰক্ষীয়ে বিহ খুৱাই হত্যা কৰা ঘটনাৰ অভিযুক্তক ভাৰতলৈ আহিবলৈ দিব নেকি বুলি প্ৰশ্ন কৰি পাৰ্থপ্ৰতিম গোস্বামীয়ে কয়, মই জনাত ছিংগাপুৰৰ আইন অতি কঠোৰ। বিহ খুৱাই যদি জুবিনক হত্যা কৰা হৈছিল, ছিংগাপুৰ প্ৰশাসনে তেওঁলোকক ভাৰতলৈ আহিবলৈ দিব জানো? বিহ পান কৰোৱা মানে অপৰাধজনিত ঘটনা, হত্যাৰ ঘটনা। ভাৰত চৰকাৰে নিশ্চয় এতিয়া ছিংগাপুৰ চৰকাৰক এই লৈ প্ৰশ্ন কৰিব। বিহ পান কৰোৱা দুজন অভিযুক্তক ছিংগাপুৰ প্ৰশাসনে শৱদেহটো পানীত ডুবি মৃত্যু হোৱা বুলি কিয় পঠিয়াই দিব? এই প্ৰশ্নটো নিশ্চয় উঠিব, দুজন হত্যাকাৰী কেনেকৈ অসমলৈ আহিবলৈ দিয়া হ'ল? যদি জুবিনক হত্যা কৰা হৈছিল তেনেহলে হত্যাকাৰীক ফাঁচি দিব লাগে বুলি দাবী জনাই বাদ্যযন্ত্ৰী গোস্বামীয়ে লগতে কয়, যদি শেখৰে জানিছিলে তেনেহলে ৰুমত একেলগে থকাৰ পাছতো নধৰিলি কিয়? সেইকাৰণে মই ভাবো হত্যা কৰাজন যিমান দুখী, লগত থকাজনো সমানেই দুখী। শেখৰৰ সকলোৰে লগত ভাল সম্পৰ্ক, কিন্তু শেখৰ ভাল মানুহ নহয়। তাৰ পেট আৰু মন বহুত পচা। শেখৰে কাকো একগোট হৈ থাকিবলৈ নিদিয়ে। আনৰ কেতিয়াও ভাল হোৱাটো দেখিব নোৱাৰে শেখৰে। জুবিন আগতে বম্বেত মোৰ ৰুমতে আছিল, এতিয়া বিশ্বাসেই হোৱা নাই জুবিন যে নাই। জুবিন আৰু মই আমাৰ ব্যক্তিগত কথাও ভাগ বতোৱাৰা কৰিছিলো। সিদ্ধাৰ্থৰ লগত মোৰ পেছাগতহে সম্পৰ্ক আছিল। আজিলৈকে কিমান যে অনুষ্ঠান কৰিলো, কিন্তু কেতিয়াও জানিবলৈ নিদিলে কোনটো অনুষ্ঠান কিমান টকাত কৰিছিল। জুবিনৰ পইচাৰ কথাও আমি নাজানো। শেষৰ ফালে 2 এবছৰৰ পৰা আমাক হোটেলত থকা খোৱাত অলপ মিলাই চলিবলৈ কোৱা হৈছিল। জুবিনৰ লগত আগতে সদায় ভাল আতিথ্য পাইছিলো, কিন্তু শেষৰ ফালে আমাক বাজেট কম বুলি কৈ মিলাই চলিবলৈ কৈছিল। কিয় এয়া হৈছিল আমি নাজানো। জুবিনে নিজেও পইচাৰ কোনো হিচাপ ৰখা নাছিল। ছিংগাপুৰত একেটা ৰুমতে আছিল সিদ্ধাৰ্থ আৰু শেখৰ। সেয়েহে জুবিনক বিহ দিয়াৰ কথা মোৰ বিশ্বাস নহয়। শেখৰে সম্পূৰ্ণ স্ক্ৰিপ্টেড কথা কৈ আছে যেন মোৰ লাগিছে। হয়তো কোনোবাই শেখৰক চলাই আছে। হত্যাকাণ্ডৰ বাবে যদি সিদ্ধাৰ্থ শৰ্মাৰ ফাঁচি হয় তেনেহলে শেখৰজ্যোতি গোস্বামীৰো ফাঁচি হ'ব লাগিব। SITয়ে সাক্ষ্য গ্ৰহণ কৰা জুবিনৰ আন এজন সংগী বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই কয়, জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰা কথাটো কেতিয়াও মানি ল'ব নোৱাৰো। সঁচাকৈ যদি জুবিন গাৰ্গৰ নিচিনা মানুহ এজনক বিহ খুৱাই হত্যা কৰিছে তেন্তে আদালতে শাস্তি দিব। সেই শাস্তি ফাঁচি হ'ব লাগে, নহলে ৰাইজে শাস্তি দিব, নহলে ভগৱানৰ আদালত আছে। ইয়াতেই আমি সকলো দেখি যাম। ইফালে শেখৰজ্যোতি গোস্বামীয়ে জুবিনৰ এটা গীত ৰেকৰ্ডিঙৰ নামত 3,000 পৰা 5,000 টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ কৰি গীতিকাৰ সুৰকাৰ প্ৰসেনজিৎ লাহনে কয়, জুবিন গাৰ্গৰ ষ্টুডিঅ'ত ৰেকৰ্ডিষ্ট হিচাপে কাম কৰা শেখৰজ্যোতি গোস্বামীয়ে প্ৰতিজন প্ৰযোজকৰ পৰা প্ৰতিটো গীত বাণীবদ্ধ কৰাৰ বাবদ 3,000ৰ পৰা 5,000 টকা ধন দাবী কৰে। জালুকবাৰীৰ গাড়ীগাঁৱৰ বাসিন্দা গোস্বামীয়ে জুবিনৰ ষ্টুডিঅ'ত ৰেকৰ্ডিঙৰ বাবে অহা যোৱাৰ খৰচ হিচাপে এই ধন সংগ্ৰহ কৰিছিল।
স্বাস্থ্যৰ সৈতে যুঁজিও দৈনিক 5ৰ পৰা 6টা গীত ৰেকৰ্ডিং কৰিছিল। তেওঁ পাছলৈ গীত গাব নোৱাৰা হৈ পৰিছিল। 2005 চনত জুবিনে এবাৰ যোৰহাটৰ VCG ষ্টুডিঅ'ত এদিনতে 38টা গীত ৰেকৰ্ডিং কৰিছিল। সঠিক নথিপত্ৰ ৰখা হলে এই অভিলেখৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন। যোৱা বছৰ তেওঁ প্ৰখ্যাত গীতিকাৰ অৰূপ দত্তৰ সৈতে 5টা গীত ৰেকৰ্ডিং কৰিছিল। প্ৰডাকশ্যনৰ দায়িত্ব শেখৰ গোস্বামীৰ হাতত অৰ্পণ কৰা হৈছিল, কিন্তু শেখৰ জ্যোতিয়ে কোনো সঁহাৰি নিদিলে। বাৰে বাৰে তেওঁ ৰেকৰ্ডিঙৰ সময়সূচী পিছুৱাই দিয়াৰ লগতে অসুস্থ হোৱাৰ অজুহাত দেখুৱাইছিল। জুবিনে শেখৰ জ্যোতিৰ সৈতে কাম নকৰিলে হয়তো এতিয়ালৈকে তেওঁ 1 লাখ গীত পৰ্যন্ত ৰেকৰ্ডিং কৰিব পাৰিলেহেঁতেন। শেখৰ জ্যোতিয়ে মিউজিক ৰেকৰ্ডিঙৰ আঁৰত ব্যৱসায় চলাইছিল আৰু দালালিত লিপ্ত হৈছিল। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।